নমস্কাৰ বন্ধুসকল, লগতে সকলোকে গুড মৰ্ণিং জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এটি সুন্দৰ দিনৰ আৰম্ভণি আৰু আজি হ'ল শুক্ৰবাৰ, ফ্ৰাইডে। গতিকে সপ্তাহটো শেষ হ'বলৈ আৰু হাতত মাথো দুদিন আছে। গতিকে কথাটো এনেকুৱা ধৰণৰ যে সময়বিলাক বহুত তীব্ৰ গতিত গৈ আছে, নহয় জানো? আৰু এতিয়া মানুহৰ হাতত সময় নোহোৱা হৈছে। মানুহে ইজনে সিজনৰ খবৰ ল'বলৈ সময় নাই, আহৰি নাই। আৰু সেইবাবেই মানুহবিলাকৰ মৰম দয়া কমি গৈছে, হিংসা বিদ্বেষ বাঢ়ি গৈছে, ইজনে সিজনক বহুত হিংসা কৰা হৈছে। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ দুজনী ভনী আছিলে আৰু আমি এটা কণী ভগাই খাইছিলোঁ। কিন্তু এতিয়া কি হৈছে, এটা কণী ভগাই খোৱাটো দূৰৰ কথা, পাৰিলে দুটাহে লাগে, নহয় জানো? গতিকে তেনেকুৱা মৰম চেনেহ সকলোৰে কমি গৈছে। নিজৰ মা দেউতাৰ প্ৰতি মৰম, নিজৰ ৱাইফৰ প্ৰতি মৰম, ৱাইফে নিজৰ হাজবেণ্ডৰ প্ৰতি মৰম, নিজৰ শহুৰ শাহুৰৰ প্ৰতি মৰম, নিজৰ মাকৰ প্ৰতি মৰম, সকলোৱে সকলোৰ বাবে যিবিলাক মৰম, সেই মৰমবিলাক কমি গৈছে। মৰম কেতিয়া কৰে? যেতিয়া আপুনি আন এজনক ভাল পাব, সেইখিনি সময়ত কিন্তু বহুত গভীৰ মৰম হৈ যায়। কিন্তু বাকী সময়ত আমাৰ আৱেগবিলাক, আমাৰ মৰমবিলাক, এইবিলাক নাইকিয়া হৈ গৈছে। কিহৰ কাৰণে হৈছে? ইয়াৰ কাৰণটো কি? আচলতে ইয়াৰ কাৰণটো হ'ল কি, আমাৰ দৈনিক যিবিলাক আমাৰ মানে মোবাইলটোৱে আমাক সকলো শেষ কৰি দিলে, নহয় জানো? যিমানে আমি উন্নত হৈ গৈ আছোঁ সিমানে আমাৰ এই বস্তুবিলাক নাইকিয়া হৈ গৈছে, মৰম চেনেহ এইবিলাক বস্তু।